সদ্য ঘোষিত CBSE দশম শ্ৰেণীৰ যি ফলাফল এই ফলাফলত দুধনৈৰ খ্যাতি তদিয়ে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে দুধনৈবাসীলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে কাৰণ সেন্ট পিটাৰ্ছ যিখন বিদ্যালয় আছিলে এই বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে 96.8% নম্বৰ লাভেৰে আচলতে দুধনৈক গৌৰৱান্বিত কৰিছে এই খ্যাতি তদিয়ে আৰু মই খ্যাতি তদিৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছো আৰু পুনে পুনে তেখেতৰ পৰা বা তেখেতৰ অভিভাৱকৰ পৰা মই মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম যিহেতু এক ভাল ফলাফল তেখেতে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দুধনৈবাসীৰ কাৰণে তথা গোৱালপাৰাবাসীৰ কাৰণে আৰু মোৰ সহযোগে দেখুৱাই আছে এইগৰাকী হৈছে খ্যাতি তদী আৰু খ্যাতিয়ে যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিছিলে আৰু তাৰ যি ফল আচলতে সেই ফলটো তাই লাভ কৰিছে বুলি ক'ব বিচাৰিছে মাক দেউতাক তেখেতসকলো আমাৰ সৈতে আছে সকলোৰে সৈতে মই কথা পাতিবৰ কাৰণে যত্ন কৰিম যিহেতু এই যি CBSEৰ এই দশম শ্ৰেণীৰ যি ফলাফল সেই ঘোষণা হ'ল আৰু তাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে আচলতে গোটেই পৰিয়ালটো আচলতে উৎফুল্লিত হৈ পৰিছে গোটেই দুধনৈবাসী উৎফুল্লিত হৈ পৰিছে কাৰণ ইমান ভাল এক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে খ্যাতিয়ে গতিকে পুনে পুনে মই খ্যাতিৰ পৰা প্ৰথমে মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু কেনেকৈ পঢ়া শুনা কৰিছিলা তুমি কিমান মান পঢ়িছিলা ষ্টাৰ্টিংতো 1-2 ঘণ্টামান পঢ়িছিলোঁ তাৰ পিছত যেনেকা এক্সাম আহি আছিল 5 to 6 hours হৈ গৈছিল তুমি ভাবিছিলা নে এনেকুৱা ৰিজাল্ট এটা কৰিব পাৰিম বুলি 96-97% তুমি পাম বুলি ভাবিছিলা নেকি এক্সপেক্ট কৰিছিলোঁ আৰু কি হ'ব এতিয়া প্লেনিং কি আছে ফিউচাৰ প্লেনিং এতিয়া 11ৰ পৰা নীট কৰিম 11ত কোচিঙৰ লগত স্কুল কৰি হেনা নীট দিম 12 পাৰ কৰাৰ পিছত তাৰ পিছত মেডিকেল তোমাৰ স্কুলত কিমান জনে এইবাৰ ক্লাছ 10ৰ পৰীক্ষা দিছিলে 135 ষ্টুডেন্টস ৰিজাল্ট কেনেকুৱা হৈছে সবে পাছ কৰিছে 100% টিচাৰক কি ক'বা টিচাৰ কেনেকুৱা শিকাইছিলে তোমালোকক কি ক'বা আচলতে টিচাৰক বহুত ভাল কৰি শিক্ষা দিছিল আৰু মানে ফুল সাপোৰ্ট আছিল টিচাৰ্ছৰ কিবা ডাউট সুধিলেও লগে লগে সলভ কৰি দিছিল মা দেউতাই কেনেকুৱা হেল্প কৰিছিলে তোমাক এনি টাইম মানে এভেইলেবল আছিল লগতে আছিল নিশ্চয় যেহেতু খ্যাতিৰ মা আমাৰ হতে আছে তেখেতৰ পৰা কথা জানিবৰ কাৰণে যত্ন কৰিম কি ক'ব কেনেকুৱা লাগিছে আপোনাৰ আজি বিৰাট ভাল লাগি আছে আজি বিৰাট ভাল দিন মোৰ কাৰণে আপুনি ভাবিছিলে নে আপোনাৰ ছোৱালী এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিব ভাবিছিলো কেনেকুৱা তাই পঢ়া শুনাত কেনেকুৱা বা তাই খ্যাতি কেনেকুৱা বহুত সিনসিয়াৰ আছিল পঢ়াৰ বিষয়ত আৰু ভালে পঢ়িছিল মেহনত কৰিছিল ভালকৈ তাই ফিউচাৰ প্লেনিংটো কেনেকৈ চাইছে আপোনালোকে তাই মেডিকেল লাইনত যাব খুজিছে মেডিকেল লাইনত দিম তাই য'ত বিচাৰিছে তাতেই দিম মেডিকেল লাইনত যাব খুজিছে মেডিকেল লাইনত যাব দিম নিশ্চয়কৈ দেউতাক যিহেতু মোৰ সৈতে আছে তেখেতৰ পৰা মই মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম কি ক'ব আজি সঁচাকৈ গৌৰৱ এটা বিষয় আচলতে দুধনৈবাসীক উৎফুল্লিত কৰিছে গতিকে খবৰটো পোৱাৰ লগে লগে কেনেকুৱা এক অনুভৱ হ'ল খুবেই ভাল লাগিছে খবৰটো পাই না আৰু তেওঁৰ মানে ছোৱালীৰ নিজৰ মেহনতৰ ফল পাইছে যিমান কষ্ট কৰিছে কষ্ট হিচাপে কৰিছে ইয়াৰ আগৰ পৰাই মানে 9তো ভাল ৰিজাল্ট আছিল ইয়াৰ মেট্ৰিকতো আমি এক্সপেক্ট কৰি আছিলোঁ ইয়াৰ পৰা এইটো পালোঁ আৰু আজি ভাল লাগিছে খুব ভাল লাগিছে কি ক'ব কেনেকুৱা লাগিছে ফেমিলি মেম্বাৰ এজন ভাল ৰিজাল্ট কৰিছে বিৰাট ভাল লাগছে আজি মানে ইমান গৌৰৱৰ দিন মানে এইটো মানে ক'বই নোৱাৰো কি মানে ইমান ভাল ৰিজাল্টটো কৰিছে যিটো যিমান মানে পৰিশ্ৰম কৰিছিল ইমান এইটো ফল পাইছে নিশ্চয়কৈ পৰিশ্ৰম কৰা ধৰণে আচলতে খ্যাতিয়ে যি ফলাফল সেয়া লাভ কৰিবলৈ সক্ষম হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে আৰু খ্যাতিয়ে ভৱিষ্যতে এগৰাকী চিকিৎসকৰ ৰূপত নিজকে চাব বিচাৰিছে আৰু সেইকাৰণে ভৱিষ্যতৰ পৰিকল্পনা আচলতে চিকিৎসক যিহেতু হ'ব আৰু সেই মানসেৰে আচলতে পঢ়া শুনা আগুৱাই লৈ যাব খ্যাতিয়ে আৰু যথেষ্ট অমায়িক ছোৱালীজনী তেখেতসকলে মা দেউতাকে কৈছে যথেষ্ট কষ্ট কৰিছিলে লগতে এটা কথা এইখিনিতে মই ক'ব বিচাৰিম যিখন বিদ্যালয়ৰ পৰা খ্যাতিয়ে আজি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেই বিদ্যালয়খনতো কিন্তু 100% ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি কিন্তু এই দুধনৈ অঞ্চলৰ যি সুনাম সেয়া কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ